Hello friends, welcome back to my channel Ariful Islam. এতিয়া ডিসকাশন কৰিম বহুত ডিমান্ড আছিল মানুহৰ মোক বহুতে কমেন্ট কৰিছে আৰু বহুতে মোক WhatsAppত মেছেজ দিছে যে ইমার্জেন্সি ফান্ডটো কি হয় অকমান ডিটেইল এক্সপ্লেনেশন কৰিব লাগে মই ইয়াৰ আগতে এটা ভিডিও মই বনাইছিলো যত মই লাষ্টৰ ফালে অকমান কৈ দিছিলো যে ইমার্জেন্সি ফান্ডটোৰ ইম্পৰ্টেন্সটো ইমার্জেন্সি ফান্ডটো কি হয় তো আপোনালোকে যদি ভিডিওটো চোৱা নাই মই আই বাটনত লিংকটো দি দিম আৰু লগতে মই ডেসক্ৰিপচনতো লিংকটো দি দিম আপোনালোকে গৈ পেলাই হেতু ভিডিও চাই লওক যত আপোনালোকে ক্লিয়াৰ হ'ব যে আপোনালোকে ইমার্জেন্সি ফান্ডটো একচুয়ালি ইম্পৰ্টেন্সটো কি হয় ইমার্জেন্সি ফান্ডৰ তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব আজি মই ইয়াতে কেইটামান পইণ্ট ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰিবলৈ আপোনালোকৰ আগত ট্ৰাই কৰিম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাওক জানেই নহয় যে অৰ্ধ জ্ঞান বহুত ডেঞ্জাৰ হয় তো আপোনালোকে স্কিপ নকৰিব ধেমালি কৰিছে স্কিপ নকৰিব আপোনালোকে ভিডিওটো কমপ্লিট চাওক বলক আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ ইমার্জেন্সি ফান্ডটো হ'ল আপোনাক কথাটো ধৰিব কৈছোঁ ন ইমার্জেন্সি মানে যেতিয়া ইমার্জেন্সিত আমাক লগা হয় সেই ফান্ডটোকে কোৱা হয় ইমার্জেন্সি ফান্ড তো ইমার্জেন্সি ফান্ডটো আমি কেনেকৈ বনাম ইমার্জেন্সি ফান্ডটো হ'ল যে আপুনি যদি এজন স্যালাৰিড পাৰ্সন হয় আপুনি যদি মাহে মাহে দৰমহা পায় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব কমপ্লিট এটা মাহৰ আপোনালোকৰ যিটো ইনকাম থাকে দৰমহা হ'লে দৰমহা আৰু আপোনালোকে যদি বিজনেছ কৰে তেতিয়াহ'লে বিজনেছ কৰিলেও এটা মাহত আপোনালোকে কিমান টকা ইনকাম কৰিছে এটা মান অন এন এভাৰেজ আপুনি ওলাই লৈ পেলাই সেইটোক 6 মাহেৰে পূৰণ দিয়ক 6 মাহেৰে পূৰণ দিলে কিমান হ'ব আপোনালোকৰ যিটো টকা হ'ব সেই টকাটোকে কোৱা হ'ব ইমার্জেন্সি ফান্ড 6 মাহৰ আৰু ইমার্জেন্সি ফান্ড এটা 12 মাহৰ থাকে আপোনালোকে 6 মাহৰ এটা কৰি ল'লে 12 মাহৰ যদি কৰিব পাৰে আৰু বেছি ভাল তো 12 মাহৰ কৰাটোৱে বেছি বেটাৰ যদি নোৱাৰে আপোনালোকে 6 মাহৰ এটা লৈ লওক 6 মাহৰ এটা আপোনালোকে ইমার্জেন্সি ফান্ড বনাই লওক নিজে ক্যালকুলেশন কৰি পেলাই ক্যালকুলেশনটো মই আপোনালোকক এতিয়া কৈ আছোঁ আপোনালোকে কেনেকৈ বনাব ফৰ এক্সাম্পল মই এটা যদি উদাহৰণ দিওঁ আপোনালোকে কমপ্লিট ক্লিয়াৰ হ'ব একচুয়ালি যে ইমার্জেন্সি ফান্ডটো আমি কেনেকৈ বনাব পাৰোঁ আপুনি ফৰ এক্সাম্পল 1 লাখ ৰুপিজ মই এক্সাম্পল হে দিছোঁ দেই উদাহৰণ দিছোঁ মই আপুনি ফৰ এক্সাম্পল এটা মাহত আপোনালোকে 1 লাখ টকা ইনকাম কৰে যদি আপুনি 1 লাখ টকা ইনকাম কৰে তেতিয়াহ'লে আপোনাৰ 6 মাহৰ ইমার্জেন্সি ফান্ড ডেফিনেটলি হ'ব 6 লাখ ৰুপিজ আৰু যদি 12 মাহৰ হ'লে কিমান হ'ব 12 লাখ টকা 12 লাখ ৰুপিজ 12 লাখ টকা আপোনালোকৰ ইমার্জেন্সি ফান্ড হ'ব এতিয়া মই এটা ৰুল কৈছিলোঁ নহয় 50-30-20 ৰুল এই 50-30-20 ৰুলত আপোনালোকে নিজৰ টকাখিনি ফ্ৰেকশন কৰি দিয়ক আপুনি যদি 1 লাখ ৰুপিজ আপুনি ইনকাম কৰিছে এক মাহত প্ৰতি মাহত আপোনাৰ ইনকামটো বা স্যালাৰিটো যদি 1 লাখ ৰুপিজ হয় তেতিয়াহ'লে 50,000 টকা আপোনালোকৰ ক'ত যাব নিডছত গুচি যাব যিটো আমাৰ ডেইলি খৰচাটো থাকে তাত আমি 50,000 টকাটো সেই পাৰ্টিকুলাৰ মাহত আমি ইউজ কৰিম নিডছ মানে কি আছে আমাৰ খোৱা লোৱাত আমাৰ ৰেচনত খৰচ হয় আমাৰ ইলেক্ট্ৰিচিটি বিল থাকে আমাৰ গাড়ীৰ EMI থাকে আমাৰ লোন থাকে লোনৰ EMI থাকে এইবিলাক হৈছে আমাৰ নিডছ যাক আমি ওভাৰকাম কৰিব নোৱাৰোঁ কাৰণ এইবিলাক ওভাৰকাম কৰিলে আমি নচলিমেই হয় নাই তো আমি ওভাৰকাম কৰিব নোৱাৰোঁ তো এইটো হ'ল আমাৰ নিডছ তো নিডছত আমি 50% কিন্তু 30% থাকিল এই 30%টো ক'ত আমাৰ খৰচ হয় আমাৰ এণ্টাৰটেইনমেণ্টত আমাৰ ঘূৰা ফুৰা খোৱা বোৱা ৰেষ্টুৰেণ্ট বাগৰাম এইবিলাক থাকে নহয় আমাৰ এণ্টাৰটেইনমেণ্ট আমাৰ নিজৰ জীৱনটো উদযাপন কৰিবলৈ তো এইটো হ'ল আমাৰ ওৱান্স তো এই ওৱান্স হ'ল 30% যিটো 20% থাকিল আমি 20%টো কি কৈছিলোঁ আগৰ ভিডিঅ'টোত যদি চোৱা নাই আপোনালোকে লিংকত দি দিম মই আই বাটনতো দি দিম সেই 20%টো আমি কি কৰোঁ আমি ইনভেষ্টমেণ্ট কৰোঁ কিন্তু ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে ইনভেষ্টমেণ্ট জাৰ্নিটো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে নিজৰ ইমাৰ্জেন্সি ফান্ডটো বনাই লওক ইমাৰ্জেন্সি ফান্ডটো খুবেই দৰকাৰী কাৰণ আমি আমাৰ ভৱিষ্যতৰ কথা ক'ব নোৱাৰোঁ আপুনি যদি আজি কিবা চাকৰি কৰি আছে মানে ওপৰলাই নকৰক আপোনাৰ যদি কালি কিবা এটা হৈ যায় বা আপোনাৰ চাকৰিতে গুচি যায় আপোনাৰ লগত এটা সাফিচিয়েন্ট 6 মাহৰ টকা এটা থাকিব লাগিব মিনিমাম য'ত আপোনাৰ ঘৰখনৰ কোনো ইম্পেক্ট নহয় চলাতে আপুনি যদি আপোনাৰ চাকৰিটো বোলে কিবা কাৰণত গ'ল কিন্তু এই আপোনাৰ নতুন চাকৰি এটা পাবলৈ আপোনাৰ অন এন এভাৰেজ 3 মাহ 4 মাহ লাগি যাব সেইটো কাৰণে আপোনাৰ লগত যদি এটা 6 মান্থৰ ইমাৰ্জেন্সি ফান্ড থাকে তাতে আপোনাৰ ঘৰখন চলাত কোনো অসুবিধা নহ'ব দিস ইজ দ্য ইম্পৰ্টেন্স এইটোৱে হ'ল মেইন ইম্পৰ্টেন্স যে ইমাৰ্জেন্সি ফান্ড থকাটো কিমান জৰুৰী ঠিক আছে তো মই আপোনাক কি কৈছোঁ যে আপোনাৰ যেতিয়া ইনভেষ্টমেণ্টৰ যিটো 20%টো আছে আপুনি ইনভেষ্টমেণ্ট প্ৰথমতে কৰা বাদ দিয়ক আপুনি ইনভেষ্টমেণ্টটো কৰিব নালাগে ষ্টাৰ্টিঙত আপুনি যিটো 1 লাখ টকাৰ 20% হ'ব 20,000 টকা আপুনি 20,000 টকাকে প্ৰতি মাহে আপুনি এটা বেষ্ট ৱে RD এটা কৰি লওক ৰেকাৰিং ডিপজিট যিটো আপোনাৰ বেংকত আপোনাৰ টকাখিনি থাকে সেভিংছ একাউণ্টত সেই একাউণ্টৰ পৰা বেংকে অটোমেটিক পাৰ্টিকুলাৰ ডেটত যিটো ডেটত আপুনি RD টো খুলিছে সেই ডেটটো আপোনাক অলৰেডি তাৰ পৰা কোম্পানীয়ে বেংকে ডেবিট কৰি ল'ব তো আপোনাৰ 20,000 কে হ'ল তাৰমানে আপুনি এটা ধৰক যে আপোনাৰ ইনকামটো 1 লাখ নহয় আপোনাৰ ইনকামটো হ'ল 80,000 টকা এই 20,000 টকা আপোনাৰ যদি ইমাৰ্জেন্সি ফান্ড আছে এই ইমাৰ্জেন্সি ফান্ডটো আপোনালোকে ফৰ দা এনেকৈ যদি আপুনি জমা কৰি গৈ থাকে তেতিয়াহ'লে কিমান হ'ব 2.5 বছৰত আপোনাৰ এটা
ইমাৰ্জেঞ্চি ফাণ্ড 6 লাখ ৰুপিজৰ আপোনাৰ জমা হৈ যাব তো সেইটো আপোনাৰ কি হ'ব সেইটো আপোনাৰ 6 মান্থৰ এটা ইমাৰ্জেঞ্চি ফাণ্ড হৈ গ'ল তো এই টকাখিনি আপুনি এতিয়া কি কৰিব এই টকাখিনি সদায় আপুনি লিকুইডেট কৰি ৰাখিব লিকুইডেট মানে আপোনাৰ যেতিয়া ইচ্ছা হয় তেতিয়া আপুনি ওলাব পাৰিব তো এই 6 মান্থত যেতিয়া 6 লাখ ৰুপিজটো আপোনাৰ জমা হ'ব এই টকাখিনি আপোনালোকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট নকৰিব শ্বেয়াৰ মাৰ্কেটত কিয় ইনভেষ্ট নকৰিব কাৰণ শ্বেয়াৰ মাৰ্কেটটো আপ ডাউন হৈ থাকে তো কেতিয়াবা যদি ডাউন হৈ যায় তেতিয়া আপোনালোকৰ ইমাৰ্জেঞ্চি সময়ত আপুনি ওলাব নোৱাৰিব কাৰণ আপুনি লছত গুচি যাবগৈ এই টকাখিনি আপুনি FD কৰি থ'ব পাৰে FD কৰিলে আপোনাৰ তাৰ পৰা 4 to 5% আহিব তো ইনফ্লেশ্যন যদিও বা আমাৰ 4 to 5% আছে 6% ইনফ্লেশ্যন হয় তো মোটামুটি ইনফ্লেশ্যনক বিট কৰিব নোৱাৰিলেও আমাৰ ইনফ্লেশ্যনৰ লগত পেৰেলেল কৰি থাকিব সব টকাখিনি আপোনাৰ সিকিউৰ হৈ থাকিব আপোনাৰ টকাটো ঘাটি নহ'ব আপুনি FD কৰি থ'ব পাৰে বা আপুনি লিকুইড মিউচুৱেল ফাণ্ডছ বহুত পোৱা যায় লিকুইড মিউচুৱেল ফাণ্ডছত আপোনালোকে ইনভেষ্ট কৰিব পাৰে য'ত আমাৰ লিকুইড মিউচুৱেল ফাণ্ডছৰ পৰা আপোনাৰ ৰিটাৰ্ণটো কম থাকিব কিন্তু তাত এটা বহুত ইণ্টাৰেষ্টিং বস্তু হ'ল যে লিকুইড মিউচুৱেল ফাণ্ডত যদি আপোনালোকে টকাখিনি থয় ৰিটাৰ্ণ কম হ'লেও আপোনাৰ এক্সিট লোড নাথাকে মিনছ এক্সিট লোড মানে গম পাইছেনে এক্সিট লোড হ'ল যেতিয়া আপোনালোকে মিউচুৱেল ফাণ্ডটো উইথড্ৰ কৰিব পাৰ্টিকুলাৰ এছেট মেনেজমেণ্ট কোম্পানীটোৱে আপোনাৰ পৰা এটা টকা কাটি ৰাখে পাৰ্চেণ্টেজ এটা কাটি ৰাখে এইটো কোৱা হয় এক্সিট লোড কিন্তু লিকুইড মিউচুৱেল ফাণ্ডত যদি আপোনালোকে খোলে তাত এক্সিট লোডটো 0% হয় আপোনালোকৰ টকাটো নাকাটিব আপোনাৰ তাত লছ হোৱাৰ চান্সো নাথাকে সেইটো কাৰণে আপোনালোকে এই RD কৰিব পাৰে বা লিকুইড মিউচুৱেল ফাণ্ড এই দুটাৰ যিকোনো এটাত আপোনালোকে থৈ দিব তাৰ পৰা আপোনালোকে যেতিয়া ইচ্ছা তেতিয়া আপোনালোকে টকাখিনি উইথড্ৰ কৰিব পাৰে এইটোৱে হ'ল বেছিক কনচেপ্ট যে ইমাৰ্জেঞ্চি ফাণ্ডটো কি হয় আৰু আপোনালোকে কেনেকৈ কি প্ৰকাৰে কাৰণ চাওক এদিনতেতো আমি ইমাৰ্জেঞ্চি 6 লাখ টকা আমি জমা কৰিব নোৱাৰিম বা আমি এক মাহতে বা 2 মাহতে আমি ইমাৰ্জেঞ্চি ফাণ্ডটো ক্ৰিয়েট কৰিব নোৱাৰিম তো আমি কি কৰিব লাগিব ষ্টেপ বাই ষ্টেপ কৰি পেলাই আপোনালোকে 2.5 বছৰৰ ভিতৰত আপোনালোকে 6 মাহৰ এটা ইমাৰ্জেঞ্চি ফাণ্ড ক্ৰিয়েট কৰি লওক তাৰপিছত এই 2.5 বছৰটো আপোনালোকে আকৌ কমাব পাৰে যিটো মই ক'লোঁ নহয় 30% যিটো আপোনালোকে ওৱান শ্বট কৰিছিলে নিডছটো আমি কমাব নোৱাৰোঁ 50% আমাক লাগিবই 30% যিটো ওৱান্স আছিলে যে আমাৰ এণ্টাৰটেইনমেণ্ট আমাৰ ৰেষ্টুৰেণ্টত খোৱা জমেটো ছুইগি হয়নে KFC এইবিলাকত আমি ডমিন'জত খাওঁ তো এই বস্তুটো আমি কমাব পাৰোঁ তো সেইটো যদি কমাই দিওঁ তো তাৰ পৰা এটা ইনভেষ্টমেণ্ট আনি পেলাই আমি কি কৰিব পাৰোঁ আমাৰ ৰেকাৰিঙত থৈ দিব পাৰোঁ ফৰ ক্ৰিয়েশ্যন অফ আৱাৰ ইমাৰ্জেঞ্চি ফাণ্ড যদি আপোনালোকে 30% বা টানি আনিব পাৰে তেতিয়াহ'লেতো আপোনালোকৰ 2.5 বছৰ নালাগে আকৌ কম লাগিব হয়তো 2 বছৰতো আপোনালোকে ইমাৰ্জেঞ্চি ফাণ্ডটো বনাই ল'ব পাৰে 1.5 বছৰতো বনাই ল'ব পাৰে কিন্তু আপোনাৰ ওপৰত কথা আপুনি ওৱান্সটো আপুনি নিজৰ যিটো এণ্টাৰটেইনমেণ্টৰ যিটো আপুনি খৰচ কৰি আছে সেইটো আপুনি কিমান কমাব পাৰে এইটো টোটেলি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব তো এনেকৈ আমি ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি পেলাই আমি এটা ইমাৰ্জেঞ্চি ফাণ্ড এটা ক্ৰিয়েট কৰি ল'ব পাৰোঁ যিটো কৰিলে আমাৰ যিটো লাইফৰ যিটো প্লেনিং হয় সেই প্লেনিংটোত আমি লোন ফ্ৰী হিচাপে আমি ধুনীয়াকৈ চলিব পাৰিম লোন বহুত ডেঞ্জাৰ বস্তু হয় লোন আমাৰ এনেকুৱা নহয় যে আমি লোন ল'ব নালাগে লোন আমাৰ পাৰ্টিকুলাৰ কিছুমান জেগাত আমি লোন ল'বলৈ বাধ্য হৈ যাওঁ কিন্তু যিমান পাৰোঁ আপুনি সদায় আমি সদায় লোন ফ্ৰী হৈ থাকিব লাগে আপুনি যদি লোন ফ্ৰী হৈ থাকে তেতিয়াহ'লে আপোনাৰ জীৱনটো উদযাপন কৰিবলৈ আৰু বেছি ভাল হয় তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক এবাৰ কমেণ্টত জনাই দিব আৰু যদি ভাল লাগিছে আপোনালোকে এটা লাইক কৰি দিব আৰু সকলোৰে মাজত কথাখিনি শ্বেয়াৰ কৰক কাৰণ সকলোৰে নলেজটো জনা খুব দৰকাৰ আৰু এটা নতুন টপিক লৈ পেলাই মই অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ সকলোৱে ভালে থাকক বাই বাই